লিগেল হেয়াৰ পাৰ্টটো মোৰ সহকাৰী যোনগৰাকী অফিচাৰ আছে মামুন সোণোৱাল তেখেতে চাই তো তেখেতলৈ অলৰেডি ফৰৱাৰ্ড কৰি দিয়া হৈছিলে মামুনে সেই নিৰ্ধাৰিত এটা দিন ধাৰ্য কৰিছিলে আজিৰ দিনটো ধাৰ্য কৰিছিলে তেখেতলোকৰ হিয়াৰিঙৰ কাৰণে কিন্তু দেখা গৈছে কালিৰ পৰা এটা তৃতীয় পক্ষই লাগি আছে যে মানে এই সন্দৰ্ভত মানে তেওঁলোকে অকণমান উচতনিমূলক মানে কাৰ্য কৰি আছে মানে আজি তেনেকুৱাই হ'ল আমাৰ অফিচ ষ্টাৰ্ট হৈছে লগে লগে দেখিছোঁ যে আমি গেটৰ বাহিৰত হুলস্থুল এটা হৈছে গেটৰ বাহিৰত হুলস্থুল হোৱাৰ লগে লগে মানে ইমানেই হুলস্থুল হৈ গ'ল যে এটা পক্ষ দৌৰি আহি মানে মোক অফিচৰ চেম্বাৰৰ সন্মুখত পালেহি সন্মুখত পাই মানে চিঞৰ বাখৰ কৰোঁতে মই ওলাই গৈছোঁ মানে ছেকেণ্ড পক্ষৰ লগত বহুতখিনি মানুহ মানে ক'বলৈ গ'লে 100মান মানুহ হ'ব মানে আৰু যোন নটিচখন মই যেতিয়া নটিচখন চাইছোঁ কাৰ কাৰ মানুহ নাম আছে মানে কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে এইটো দ্বিতীয় পক্ষলৈ যেতিয়া সোমাই আহিছে যাৰ কোনো নাম নাই যাৰ নটিচত কোনো নাম নাই কোনো ফেমিলিৰ মানুহ নহয় তেওঁলোকে আহি পেলাই মানে ইমান বাধা প্ৰয়োগ কৰিছে আৰু প্ৰথম পক্ষটোক মানে এটা পক্ষক মানে যোন কমপ্লেইনেণ্ট পাৰ্টি তেওঁলোকক মানে এটেক কৰিবলৈ আহিছে সেইটো আমি ৰোধ কৰিবলৈ যাওঁতে আমাৰ অফিচৰ ষ্টাফ আছিলে আমাৰ ডিম্পি আছিলে SK আছিলে আমি সকলো মানে ৰখাইছোগৈ নাই তেখেতে তেওঁলোকে নুশুনে মানে এগৰাকী লেডি আছিলে খুব উদণ্ড ব্যৱহাৰ কৰিছে তেখেতে এই হাতাপাৰি কৰিবলৈ যাতে মোৰ গাতো মানে লাগিছে মই তেখেতক কৈছোঁ যে মই চক্ৰ বিষয়া আজি মোৰ মাতটো খুব বেয়া হৈ আছে খুব চিঞৰিব লগা হৈছে তথাপিতো মানে কণ্ট্ৰল কৰিব পৰা নগৈছিলে লগে লগে পুলিচক ইনফৰ্ম কৰা হ'ল পুলিচ আহি পালে পিছত আমি মাইক দি এনাউন্স কৰাৰ পিছত ঠাণ্ডা হ'ল আৰু তেওঁলোক কিন্তু চবতকৈ দুখৰ বিষয় এইটো যে দুই পক্ষৰ মানুহৰ মাজত হিয়াৰিংটো হ'ব লাগিছিলে কিন্তু থাৰ্ড পাৰ্টিয়ে সোমাই বহুত মানে দিগদাৰি কৰিছে আমি সেইটো বিষয়ে আমি এতিয়া অলপ পিছত কথা ভাবিছোঁ যে আমি তদন্ত কৰিবৰ কাৰণে পুলিচক আমি হয়তো এখন FIR দিব লগাও হ'ব পাৰে তদন্ত কৰা নাই মানে এতিয়ালৈকে যিহেতু আমি FIR দিয়া নাই কিন্তু ঘটনাটো ঠাণ্ডা কৰিবৰ কাৰণে যোনগৰাকী লেডিয়ে বহুত উৎপাত কৰি আছিলে তেওঁক আমাৰ ইয়াৰ পৰা অফিচৰ পৰা আঁতৰাই নিছে পুলিচে তেওঁলোকৰ বিৰুদ্ধে আমি এতিয়া ডিছকাছ কৰিম আমি হায়াৰ অথৰিটিকো জনাম পুলিচৰ লগতো আমি কথা পাতিম পুলিচে দেখিছে অলৰেডি কাৰণ পুলিচে নিজেই চিঠিখন লৈ নটিচখন লৈ তেওঁলোকে এনাউন্সমেণ্ট কৰি যোনখিনি মানুহ আছে প্ৰথম পক্ষ দ্বিতীয় পক্ষ তেওঁলোকক সোমাবলৈ দিছে তেতিয়া থাৰ্ড পক্ষখিনি উলিয়াই দিওঁতে পুলিচে নিজেই দেখিছে তেওঁলোকেও কৈছে যে বাইদেউ ইয়াত থাৰ্ড পাৰ্টি সোমাই বহুত বেছি উৎপাত কৰিছে আপোনালোকে পাৰিলে এখন FIR দি দিয়ক বুলি তেওঁলোকেও আমাকো কৈছে পৰহি মোলৈ এটা জাননী যায় মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা যে মোৰ মানে আমাৰ দেউতাৰ যিহেতু মোৰ ঢুকাইছে 2 সপ্তাহ আগতে তাৰ লগত মানে তাৰ কেন্দ্ৰিক এটা মানে আমাৰ পৰিয়ালৰ যি মাটি কেন্দ্ৰিক বা লিগেল হেয়াৰ কেন্দ্ৰিক এটা আজি শুনানি আছিলে আৰু তাৰ কাৰণে আমি আহিছিলোঁ যিহেতু এতিয়া মোৰ মা দেউতাৰ কোনো নাই তো মই নিজৰ গাঁৱৰ ৰাইজ মোৰ লগত আছিলে তাৰপিছত তেনেকুৱা থাকোঁতে যেতিয়া আমাৰ দ্বিতীয় পক্ষ ইয়াত আহি উপস্থিত হয় তেওঁলোকে প্ৰথম মানে মোক আক্ৰমণ কৰে ব্যক্তিগত আক্ৰমণ কৰে তাৰপিছত তেওঁলোকে আক্ৰমণ কৰি থকা অৱস্থাতে মানে পৰিস্থিতি অকণমান উত্তপ্ত হয় তো সেইখিনিয়ে মই কৈছোঁ উত্তপ্ত কৰিব নালাগিছিলে কাৰণ যিহেতু আজি আমি ইয়াত এটা সমাধান বিচাৰি আহিছিলোঁ সমাধানটো কিন্তু আমি নাপালোঁ যে আমাক চক্ৰ বিষয়ে আৰু এটা নেক্সট হিয়াৰিঙৰ কাৰণে পঠাইছে তো সেইখিনিয়ে কথা মানে চাওক দেই মই আপোনাক কৈ আছোঁ যিহেতু প্ৰথম মানে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিলে যোনজন দ্বিতীয় পক্ষ আছিলে তেওঁলোকে ব্যক্তিগতভাৱে আক্ৰমণ যেতিয়া কৰিছিলে তেতিয়া মোৰ যোনজন পৰিয়ালবৰ্গ আছিলে তেখেতে মোৰ ডিফেন্সত কাৰণ মোৰ যেতিয়া দেউতা মা নাই তো তেওঁলোকে মোৰ ডিফেন্সত অকণমান তেওঁলোককো কথা কৈছিলে সেয়েহে তেওঁলোকৰ মানে অকণমান হতাহতি হোৱাত কোনোবা মই জ্ঞাত নহয় কোন মানে অকণমান লাগিব পাৰে আৰু তেওঁলোকে যদি আমাৰ পৰিয়াল বা আমাৰ নিজৰ ফালৰ পৰা যদি কোনোবাক লাগিছে তো মই ৰাজহুৱাভাৱে ক্ষমা খুজিছোঁ এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় সেয়া মই আপোনালোকক আজি সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে মই কথা দিছোঁ।